চেঙাৰ নিৰালত 5 বছৰীয়া কণমানি কন্যা সন্তানসহ মহিলা সন্তানহীন তীব্ৰ চাঞ্চল্য বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত নিৰলত এগৰাকী মহিলা সন্তানহীন হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে গাঁওখনৰ জাকিৰ হুছেইনৰ পত্নী মাজেদা খাতুন নামৰ মহিলাগৰাকীয়ে তেওঁৰ 5 বছৰীয়া কন্যা সন্তানসহ যোৱা শনিবাৰে নিশাৰ ভাগত স্বামী গৃহৰ পৰা সন্তানহীন হৈ পৰে। পৰিয়ালৰ লোকে মহিলাগৰাকীক বিভিন্ন ঠাইত বিচাৰ কুচাৰ অব্যাহত ৰাখিছে যদিও বাতৰি যুগুতোৱা পৰলৈকে কোনো সন্ধান পোৱা নাই। ইতিমধ্যে ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীয়ে কাছুমাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। কোনো সদাশয় লোকে মহিলাগৰাকীৰ সন্ধান পালে স্থানীয় আৰক্ষী থানা অথবা 8638590910 নম্বৰত খবৰ দিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। ডিমাপুৰত মই আমি চৰকাৰী কাম কৰোঁ, তাতে থকাৰ পিছতে হঠাৎ শনিবাৰ দিনকে আমাক ঘৰৰ পৰা ফোন কৰিলে যে তোমাৰ মাইকী আৰু ছোৱালীটো দেখা নাই। মই আহিলোঁ, অহাৰ পিছতে কাছুমাৰা থানা ইজাৰ কৰিলোঁ, কৰাৰ পিছতে কাছুমাৰা থানা অচিয়ে কোনো গুৰুত্ব দিয়া নাই। ঘৰত বহুত মাল বস্তু আছিল, চব ফটো গুচি লৈ গৈছে। কি লৈছে? টাকা আছিল, ৭৫,০০০ টকা আছিল আৰু সোণাৰ অলংকাৰ আছিল, কাপড়া চাপড়া আছিল, যিবিলাক সব কিছু নিয়ে কিনে গুচি গৈছে। মাইকীজনীৰ নাম হলো মাজদা খাতুন আর ছোৱালীটা হলো জানকী খাতুন। সন্দেহ হয় নেকি? কোনো মানুষের সন্দেহ নাই, আমি দেখাও নাই, আমি কোনোদিন সন্দেহ করা নাই। কোনো মানুহৰ ভিতৰত কি আছে না সেইটো গম নাপাওঁ। মই সেইদিনা ৰাতিতে মই ফোন কৰিছিলোঁ, ৰেলৰ ভিতৰত বাছ পাইছোঁ, তাত মই কৈছোঁ তোমাক কি হৈছে কোৱা, তোমাক পিছত কম এনেকৈ ক'লে। ৰেলৰ ভিতৰত আমাৰ শব্দ পাইছোঁ। এইটো বাহিৰত যোৱাবিলাক সন্দেহ হৈছে নেকি? বাহিৰত যাবলৈ সন্দেহ হৈছে। সি কৈছে বোলে মই যাম, এক যাম মৰিম এনেকৈ কৈছে। ছোৱালীজনীৰ বয়স 5 বছৰ হয়। এতিয়া আপুনি কি বিচাৰে? এইটোৱে বিচাৰোঁ যে ৰাইজৰ ওচৰত আমি এটাই বিচাৰোঁ যে আমাক ছোৱালীটো আৰু বয়সটো যদি কোনো মানুহ পায় তেনেহ'লে মোক যোগাযোগ কৰিব। মোক নাম্বাৰটো দিয়া থাকিব, এই নাম্বাৰত আমাৰ যোগাযোগ কৰিলে হ'ব। নাম্বাৰটো 8638590910। আপোনাৰ নাম? মোৰ নাম জাকিৰ হুছেইন। ঘৰ নিৰলা, ডিষ্ট্ৰিক্ট বৰপেটা, চেঙা সমষ্টি। ব্যুৰ ৰিপৰ্ট অসম টুডে।